ফাইনেলি আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গ'ল। সেইটো আপডেটৰ আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এতিয়া যিসকলৰ অৰুণোদয় আঁচনিৰ সেইটো লিষ্টত নাম থাকিব সকলোৱে কিন্তু 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচা এতিয়া আৰু 8,000 টকা নাপায়। এতিয়া আপোনালোকে একেলগে 9,000 টকা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে যিসকলৰ লিষ্টত নাম আহিছে সকলোৰে EKYC সম্পূৰ্ণ কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকুৱাকৈ EKYC সম্পূৰ্ণ কৰিব লাগিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনিত 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যিসকলৰ অৰুণোদয় আঁচনিৰ সেইটো লিষ্টত নাম আহিছে, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ নকৰে, যদি আপোনালোকৰ নামটো ভেৰিফাই নহয়, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ নকৰিব। এতিয়া আপোনালোকে কেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ কৰিব লাগিব আৰু কেনেকুৱাকৈ লিষ্টটো চেক কৰিব জানি লওক। আপোনালোকে ফাৰ্ষ্ট কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত কিন্তু অসমৰ সকলো মানুহৰ নাম ইয়াত দিয়া আছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, ইয়াত কিন্তু যিসকলে আবেদন কৰিছিল আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সকলো মানুহৰ নাম সেই লিষ্টত থাকিব। মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো ক্লিক কৰি অপেন কৰি লিষ্টটো আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ খালী এটা ডকুমেণ্ট জমা কৰিব লাগিব। এইটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ড। যিসকলৰ সেইটো লিষ্টত নাম আহিছে সেইসকলে কিন্তু খালী আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো জেৰক্স কৰিব আৰু ইয়াত যিটো আপোনালোকৰ এপ্লিকেশ্যন ID নম্বৰ আছে, আপোনালোকে সেইটো ID নম্বৰলৈ আপোনালোকৰ যিটো আপোনালোকৰ পঞ্চায়ত আছে তাত কিন্তু খালী জমা কৰিব লাগিব। যিসকলৰ লিষ্টত নাম আহিছে সেইসকলে খালী আধাৰ কাৰ্ডটো জমা কৰিলে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ যাব। অথবা আপোনালোকৰ পঞ্চায়ত অথবা যিটো আপোনালোকৰ ব্লক আছে, আপোনালোকে তাত খালি আপোনালোকৰ আধাৰ কাৰ্ডটো জেৰক্স কৰিলে আপোনালোকৰ ইয়াত যিটো এপ্লিকেশ্যন ID নম্বৰ আছে খালি জমা কৰিব, লগে লগে আপোনালোকৰ নামটো ভেৰিফাই কৰিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি থাকিব। যিসকলে অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে বা যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে, সকলোৱে আপোনালোকে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ EKYC আজিয়ে সম্পূৰ্ণ কৰি ল'ব।